প্ৰতিবাদত নামিবলৈ বাধ্য হ'ল ডিমৰীয়া ৰজা 17 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ সাধাৰণ নিৰ্বাচনক লৈ বিভিন্ন স্থানত প্ৰতিবাদ হোৱা দেখা পোৱা গৈছে। এই নিৰ্বাচনক লৈ ডিমৰীয়াত চলি আছে প্ৰতিবাদ। তিৱা স্বায়ত্ত শাসিত নিৰ্বাচনৰ পৰা ডিমৰীয়াৰ 6 সমষ্টি বাতিলৰ দাবী আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ আৰু ডিমৰীয়াৰ ৰজাৰ লগতে আমৰি কাৰ্বি 5 সংগঠনে আজি ক্ষেত্ৰীৰ সমতাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। লগতে তেওঁলোকৰ দাবী মঞ্জুৰ নকৰালৈ প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে। প্ৰতিবাদত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱা। প্ৰতিবাদক ৰুধিবলৈ প্ৰশাসনে শতাধিক অৰ্ধসামৰিক বিষয়া মোতায়েন কৰে। ইয়াৰ পূৰ্বেও আমৰি কাৰ্বি লোকে বহুবাৰ প্ৰতিবাদ কৰি আহিছে যদিও তেওঁলোকৰ প্ৰতিবাদৰ কোনো সঁহাৰি প্ৰদান কৰা নাই, যাৰ ফলত আজি পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমৰি কাৰ্বি হাইৱে অৱৰোধ কাৰ্যসূচীৰ পৰা মই অসম গভৰ্ণমেণ্টলৈ এইটো বাৰ্তা দিব খুজিছোঁ। আমাৰ আজি ইয়াত আমাৰ যি ডুমৰীয়া ৰজা, যি আমাৰ ডুমৰীয়া ৰাইজৰ মাটিৰ মালিক লেণ্ড লৰ্ড আৰু ডিমৰীয়াৰ প্ৰজা, তেওঁলোকে আজি ধান চাউল কটাৰ দিনত সকলো এৰি ৰাজপথ অৱৰোধ কৰিব অহাটো আমি দুখ পাইছোঁ। বিশেষকৈ ডুমৰীয়া ৰজা ৰাজপথত নামিব লগাটো অসম চৰকাৰ আমি দুখ পাইছোঁ। তথাপি মই প্ৰশ্ন কৰিব খুজিছোঁ, ডিমৰীয়া ৰজা তাৰ প্ৰজা মাটিৰ মালিক ইলেকশ্যন বিচৰা নাই। আৰু মই কালি তিৱা ছাত্ৰ সন্থা আৰু তেওঁলোকৰ 6 সংগঠনৰ যিজন এডভাইজাৰৰ কথা পাতিলোঁ যে তেওঁলোকেও এই তিৱা ইলেকশ্যনটো বিচৰা নাই, কাৰণ তেওঁলোকৰ 124টা গাঁও তিৱা গাঁও তেওঁলোকে অন্তৰ্ভুক্ত কৰা নাই। এতিয়া আমি দেখা পালোঁ যে মাটিৰ মালিক আমাৰ ৰজা ডিমৰীয়া ৰজা প্ৰজাই বিচৰা নাই। নাম্বাৰ 2, কাউন্সিলৰ মালিক তিৱা জাতীয় সংগঠনে বিচৰা নাই। তেতিয়াহ'লে মাজত কোনে ইলেকশ্যন বিচাৰিছে? ইয়াত গভৰ্ণমেণ্টে এইটো বিচাৰ কৰক, তেওঁলোকৰ কিমান ৰাইট আছে ইলেকশ্যন পাতিবৰ কাৰণে। মাটিৰ মালিকে নিবিচাৰে, যি কাউন্সিলৰ মালিকে নিবিচাৰে, তেতিয়া তেওঁলোক কোন মালিক? তেওঁলোক বিচাৰ কৰক। কিন্তু আমি জেনুইন যিটো কাৰ্বি আমৰি কাৰ্বি যিটো জাতিক আপোনালোকে এই ধৰণৰ বাৰে বাৰে শোষণ কৰি থাকিব নালাগে। সেইকাৰণে ইয়াৰ যোগেদি আমি অনুৰোধ কৰিছোঁ যে আজি যি 6 সংগঠন মাত্ৰ 6% ভোটাৰ আছে আৰু আমৰি কাৰ্বি 30% ভোটাৰ, এইটো যি ডেম'ক্ৰেটিক ৰাইট ভায়লেট কৰিছে, এইটো ইমিডিয়েট উইথড্ৰ কৰক। আমাৰ তিৱা 6টা সমষ্টি বাতিল কৰক, আৰু বাতিল নকৰিলে আমাৰ অৱৰোধ আন্দোলন চলি থাকিব। আৰু আমি পুলিচ প্ৰশাসনক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে 25 তাৰিখে আমাৰ CMৰ লগত আলোচনাত বৈঠক কৰাই দিব, আমি সন্মান জনাইছোঁ। যদি সেই দিনাখন আলোচনা যদি আমাৰ ব্যৰ্থ হয়, তেতিয়াহ'লে আমাৰ 25 তাৰিখৰ বন্ধুটো এতিয়ালৈ বাহালি আছে। যদি তক নহয়, আজি তক হ'লে যদি ফেইলাৰ হয়, 26 তাৰিখৰ পৰা ডিমৰীয়াত যিকোনো পৰিস্থিতি উদ্ভাৱন হ'লে তাৰ দায়িত্ব অসম চৰকাৰে ল'ব লাগিব। ব্যুৰো ৰিপৰ্ট, প্ৰাতঃ টাইম।